নমস্কাৰ, মই ইনামুল হক। মই আজি উপস্থিত হৈছোঁ নগাঁও জিলাৰ গেৰুৱাত। ইয়াতে আমি দৰ্শকক দেখুৱাব বিচাৰিছোঁ যে কেইজনমান যুৱকে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে লিখা পঢ়া কৰি চাকৰি পিছে ঘূৰি ঘূৰি হাবা ধৰি দেখাই নিজেই কিবা এটা কৰাৰ কাৰণে পৰিকল্পনা কৰিছে আৰু তেওঁলোকে কেৰেলাৰ পৰা প্ৰশিক্ষণ লৈ নিজেই এক বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰাৰ এক কাৰখানা তেওঁলোকে সৃষ্টি কৰিছে আৰু ইয়াতে আপোনালোকে পাব সুলভ মূল্যত কিছুমান অত্যাধুনিক ডিজাইনৰ বাউণ্ডাৰী ৱাল। আপুনিও যদি আপোনাৰ সপোনৰ ঘৰখনৰ বাউণ্ডাৰী নিৰ্মাণ কৰিব বিচাৰিছে তেন্তে আপুনি আহক নগাঁও জিলাৰ গেৰুৱালৈ। আৰু এই গেৰুৱাৰ যিটো লোকেশ্যন নগাঁও ৩৭ নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই নগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 2 কিলোমিটাৰ ডিষ্টেঞ্চত। আমি স্ক্ৰীণত ফোন নম্বৰ দি দিম, আপোনালোকে ফোন নম্বৰত যোগাযোগ কৰিব। তেওঁলোকে আপোনালোকক এই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই আগুৱাই অনাৰ ব্যৱস্থা কৰিব। আৰু ইয়াতে যিবিলাক বস্তু আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকে চাব। প্ৰথমতে আপোনালোকে বস্তুবিলাক চাওক, চাই পেলাই পচন্দ কৰক। আপোনাৰ মন পচন্দৰ ডিজাইনটো আপোনালোকে পচন্দ কৰক। আৰু ইয়াতে কেটলগ আছে, আপোনালোকে কেটলগ চাব। কেটলগ চাই যিটো আপোনাৰ পচন্দ হয় আপুনি সেই পচন্দ অনুযায়ী আপোনাৰ কেটলগটো পচন্দ কৰি আপুনি অৰ্ডাৰ কৰিব পাৰে। আৰু ইয়াত আমাৰ ৰেডিমেড ৱালৰ ব্যৱস্থাও আছে। গোটেই অসম জুৰি ছাপ্লাই দিয়াৰ ব্যৱস্থা আছে। আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা ফোন কৰিব, ইয়াৰ পৰা মাল তেওঁলোকে ঘৰত নি পেলাই ফিটিং কৰি দিব আৰু এটা খৰচতে আপোনালোকে গোটেইখিনি পাব। ইয়াতে ফিটিঙৰ কাৰণে এক্সট্ৰা চাৰ্জ আপোনালোকে দিব নালাগে। গাড়ী খৰচ কিবা আছে সেইটো চব কনষ্ট্ৰাকশ্যনে বহন কৰিব। আৰু আপোনালোকে অকল এটা ফোন কৰক আৰু তেওঁলোকৰ ওচৰত আহক। আহি পেলাই বিভিন্ন ধৰণৰ ডিজাইন আছে, ডিজাইনবিলাক আপোনালোকে চাওক। আমি প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইবিলাক হৈছে খুঁটা। ইয়াতে বিভিন্ন ধৰণৰ খুঁটা আপোনালোকে দেখা পাইছে। আৰু আমি লাহে লাহে কেমেৰা পাৰ্চনক অনুৰোধ জনাম ভিতৰ ফালে আহিবলৈ। ইয়াতে বিভিন্ন জোখৰ খুঁটা আছে। এয়া খুঁটাবিলাক আপোনালোকে দেখা পাইছে, এয়া ফৰ্মা অত্যাধুনিক ডিজাইনত। আপুনি যিটো খৰচত টিনৰ বাউণ্ডাৰী আপুনি যিটো খৰচ কৰে তাতকৈ কিছু বেছি মূল্যতে আপুনি এই খৰচত আপুনি এই কামটো কৰিব পাৰে। কিন্তু টিনৰ বাউণ্ডাৰী এটা এদিন নহয় এদিন নষ্ট হৈ যাব আৰু এইটো আপোনাৰ লাইফ টাইম হয়। আৰু ইয়াত যিহেতু উন্নত মানৰ চিমেণ্ট আৰু যিবিলাক জিঅ' কইল আছে, জিঅ' কইলৰ দ্বাৰা এই বস্তুবিলাক অত্যাধুনিক প্ৰযুক্তিত নিৰ্মাণ কৰা হৈছে। আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ, যিটো কনষ্ট্ৰাকশ্যনৰ যিবিলাক মাল হয় আমি প্ৰত্যেকটো মাল আপোনালোকক দেখুৱাই আছোঁ। কেমেৰা পাৰ্চনক অনুৰোধ জনাম বস্তুখিনি দেখুৱাবলৈ। এয়া আপোনালোকে দেখা পাইছে, ইয়াত বিভিন্ন ধৰণৰ ঠাই আছে আৰু এইবিলাকৰ জৰিয়তে তেওঁলোকে কামবিলাক কৰে। এইফালে খুঁটা আছে আৰু সেইফালে স্লেববিলাক আছে। আমি লাহে 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 ভিতৰলৈ সোমাই গৈছোঁ। এয়া ইয়াতে ঠিক আছে। আপোনালোকে ইয়াত কি জোখৰ মাল বনায়? 4-1 মানে 1 বস্তা চিমেণ্ট দি পেলাই 4টা মাল বনায়। অঁ আচ্ছা, মিক্সিং কৰি পেলাই ডালাই বনাই পেলাই মাল বনায়। বঢ়িয়া বঢ়িয়া। ঠিক আছে, আপুনি ইয়াতে তৈয়াৰ কৰকচোন, আমি চাওঁ। এইবিলাক দেখুওৱা হৈ আছে। আপোনালোকৰ এই ঠাইখিনিৰ লোকেল এড্ৰেছটো আপুনি এনেকৈ কওক যাতে গ্ৰাহকে সহজতে চিনি পায়। গেৰুৱামুখ। এইটো যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমান দূৰ পায়? 1 কিলোমিটাৰ। 1 কিলোমিটাৰ হ'ব। আচ্ছা, কোনোবা মানুহে ধৰি লওক চিনি নাপায়, আমি ফোন মাৰিলে ফোন কৰিলে আগবাঢ়ি আনিব। আৰু ইয়াৰ পৰা যিবিলাক মাল যোগান ধৰা হয় অসমৰ বিভিন্ন প্ৰান্তলৈ, বিভিন্ন প্ৰান্তত আমি কৰি দিব। আপোনালোকে যে যোগান ধৰে নিজৰ খৰচত নে আমাৰ খৰচতে আমি আপোনালোকৰ খৰচত? ঠিক আছে, এতিয়া আমি আগবাঢ়ি যাম। ইয়াতে বিভিন্ন ধৰণৰ ডিজাইনবিলাক আছে, আমি ডিজাইনবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো এটা ডিজাইন চাওক, এইটো একেবাৰে টপত থাকে। এইটো টপত থকা এইটো এটা ডিজাইন, ইয়াত এটা ডিজাইন দেখুওৱা হৈছে। কিন্তু ইয়াতে বিভিন্ন ধৰণৰ কেটলগ আছে। আপোনালোকে কেটলগ চাই পেলাই পচন্দ কৰি পেলাই আপোনালোকে অৰ্ডাৰ কৰিব আৰু সেই কেটলগ অনুযায়ী আপোনাক বনাই দিব। ইয়াতে এটা ডিজাইন দেখুওৱা হৈছে, এইটো হৈছে টপ। এইটো টপৰ ডিজাইন দেখুৱাবলৈ। এইটো আৰু এটা ডিজাইন হয়, এইটো একেবাৰে প্লেইন হয়। আপোনালোকে প্ৰয়োজনত আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে কালাৰ কৰিব পাৰিব, বিভিন্ন ধৰণৰ কালাৰো কৰিব পাৰিব, ইয়াত সুবিধা আছে। আৰু ইয়াতে আৰু এটা ডিজাইন আছে, এইটো একেবাৰে প্লেইন ডিজাইন হয়। আপোনালোকে দেখা পাইছে কি ধুনীয়া। একো 1.5 মিটাৰমান হয়। আৰু এই বস্তুটো কেনেকৈ তৈয়াৰ কৰা হৈছে, কি কথা মই এওঁলোকৰ কোনোবা এজনক মই প্ৰশ্ন কৰিম আৰু আপোনালোকক লাইভত দেখুৱাই যাওঁ। ইয়াত কিছুমান খুঁটা আছে, খুঁটাবিলাক দেখুৱাবলৈ। আৰু ইয়াতে এজন দাদা আমি দেখা পাইছোঁ আৰু সেই দাদাজনক সুধিম
ঠিক আছে, এইটো এটা খুঁটা, এইটো কিমান জোখৰ আছে? এইটো জোখৰ 7 ফুট আছে। 7 ফুট, এইটো 7 ফুট। 7 ফুট, এইটো 7 ফুট আছে। আচ্ছা, এইটো 7 ফুট, এইটো আকৌ অলপ বেছি দীঘল দেখা গৈছে। এইটো 9 ফুট আছে। 9 ফুট আছে। আকৌ সেইফালে আৰু এটা দেখা গৈছে, এইটো এইটো একেবাৰে চুটি, এইটো 4 ফুট। এইটো 4 ফুট। 4 ফুট। তাৰমানে খুঁটাবিলাক বিভিন্ন জোখৰ হয়। বিভিন্ন জোখৰ, মানে কোনোবাই 5 ফুট ৱাল দিয়ে, কোনোবাই 3 ফুট দিয়ে, আচ্ছা, কোনোবাই অলপ সৰহকে ওখ লাগে, এইটো ওখ দিয়ে অলপ। আচ্ছা, এইয়া খুঁটাৰ ভিতৰত এই এটা দেখা গৈছে, এইটো কি কাম? নাই, এইটো আমি পোষ্টটো পুতি পেলাই পিছত আমি চেলেপ লৈ পেলাই এনেকৈ ঢালি দিওঁ ডাইৰেক্ট। মানে ভিতৰত ভৰাবলৈ। ভিতৰত ভৰাই দিব লাগে। আচ্ছা আচ্ছা, এইটো খুঁটা যিটো আপোনালোকে তৈয়াৰ কৰিছে, অঁ। ৰড কেইটা দিছে? 4 mm ৰড আছে ইয়াত, 2খন ৰড আছে। দুটা ৰড আছে। 2খন ৰড আছে। আৰু বাকী যিবিলাক দিছে আপোনাৰ বাকী আইটেমবিলাক? বাকী মেটেল আছে। মছলাটো যিটো আছে কি মাপৰ আছে? কি জোখৰ? জোখৰ আপোনাৰ 4 4 ঠিক আছে। এতিয়া কওকচোন, এইটো যিটো খুঁটি একেবাৰে চুটি, এইটো মানে কেনেকুৱা কামত? এইটো আপোনাৰ 3 ফুট ওখ বাউণ্ডাৰী হ'ব। 3 ফুট ওখ বাউণ্ডাৰী কাৰণে এইটো। আচ্ছা আচ্ছা, আৰু এইটো আপোনাৰ 5 ফুট ওখ হ'ব বাউণ্ডাৰীখন। 5 ফুট ওখ হ'ব। 5 ফুট ওখ। আৰু এইটো এটা দেখা গৈছে, এইটো একেবাৰে বেছি ওখ। এইটো 6 ফুট 8 ইঞ্চি আপোনাৰ ৱালটো ওখ হ'ব। 6 ফুট 8 ইঞ্চি। এইটোৰ ভিতৰত কাম্বি আছে 4 mm, 3খন কাম্বি আছে। আচ্ছা আচ্ছা, আৰু ইয়াতে যিবিলাক খুঁটা দৰ্শকে দেখা পাইছে, এওঁলোকে এই খুঁটাসমূহ এওঁলোকে বাউণ্ডাৰী ৱালত ব্যৱহাৰ কৰিব। আপোনালোকে বেলেগ কোনো খৰচ কৰিব নালাগে। খুঁটা আছে বা স্লেব আছে। দাদা, ইয়াতে যিটো বস্তু নিৰ্মাণ কৰি আছে, ইয়াৰ অলপ ডিটেইলছ লাগে আমাক। এইটো কেনেকৈ, কি জোখত আছে? এইটো 5 ফুট আছে। 5 ফুট আছে। আৰু এইফালে 20 ইঞ্চি আছে। 20 ইঞ্চি আছে। ঠিক আছে বাৰু। ইয়াত এইটো কি ব্যৱহাৰ কৰিছে? জিঅ' কয়েল। জিঅ' কয়েল বুলি কয় ন? ইয়াৰ ওপৰত ঢালাই দিম। এইটো এতিয়া দি দিব। আৰু এইফালে কেনেকৈ নিৰ্মাণ কৰে দৰ্শকে দেখিব পাৰিছে। এনেদৰে এই বস্তুবিলাক ইয়াতে নিৰ্মাণ কৰা হয়। আমি দৰ্শকক দেখুৱাই গৈছোঁ, ইয়াতে বিভিন্ন ধৰণৰ আইটেম আপোনালোকে দেখা পাইছে। আৰু এইবিলাক বস্তু এই বাউণ্ডাৰী ৱালৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এইফালে দেখা গৈছে আৰু কিছুমান খুঁটা। আমি ইয়াতে ৰৈ থকা দাদাজনক সুধিম। দাদা, এই খুঁটাবিলাক কি কামৰ? আগতে মানুহবিলাকে আপোনাৰ জেওৰা দি পেলাই বেৰ দিছে। আজিকালি এতিয়া মানে আমি নতুনকৈ বেলেগ ফেঞ্চিং তাৰৰ আমি বেৰ এইবিলাক ডিজাইন বনাইছোঁ। 10 ফুট ওচৰা ওচৰি পোষ্ট পুতি পেলাই ফেঞ্চিং তার দি পেলাই আমি জেওৰাৰ বেৰ দি দিওঁ, বেৰৰ নিচিনা হ'লেও এইটো বেৰ বহুত দিন লাষ্টিং কৰিব। প্ৰথমতে ফৰ্মাটো এই আপোনালোকে দেখিব পাৰিছে, তেওঁলোকে আপোনালোকৰ চকুৰ সন্মুখতে এনেদৰে তৈয়াৰ কৰিছে এই খুঁটাবিলাক। কেইটা ৰড দিব? 2খন ৰড দিব। দিয়ক। 4 mm ৰড। এই আপোনালোকে দেখা পাইছে যে এওঁলোকে এই পদ্ধতিত ইয়াত খুঁটাবিলাক নিৰ্মাণ কৰে। আৰু এতিয়া আমি দৰ্শকক ক'বলৈ বিচাৰিম যে স্ক্ৰীণত ফোন নম্বৰ দিয়া থাকিব। আপোনালোকে স্ক্ৰীণত দিয়া ফোন নম্বৰত যোগাযোগ কৰক। যিকেইটা ডিজাইন দেখুৱাইছোঁ অকল এইকেইটাই নহয়, আমি আৰু বিভিন্ন ডিজাইন দেখুৱাই আছোঁ। আৰু ইয়াতে কেটলগ উপলব্ধ আছে। আপোনালোকে ইয়াতে কেটলগ চাই তেওঁলোকক আপোনালোকৰ পচন্দ অনুযায়ী অৰ্ডাৰ কৰিব পাৰে। ধন্যবাদ। নগাঁও জিলাৰ সামগুৰি গেৰুৱা গাঁও। আচ্ছা গেৰুৱা গাঁৱত আমাৰ এইটো ব্যৱস্থা আছে কামৰ, চেলেব বাউণ্ডাৰী কামৰ। আচ্ছা, ইয়াতে গ্ৰাহক আহিবলৈ হ'লে কেনেকৈ সহজ হ'ব কওকচোন? সহজ হ'ব, ধৰক সামগুৰিৰ পৰা ডাইৰেক্ট আমাক ফোনত যোগাযোগ কৰিলে আমি ডাইৰেক্ট লৈ আহিম চিনাকি দি পেলাই। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমান দূৰ হয়? ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1.5 কিলো 2 কিলোমিটাৰ দূৰ আছে। আৰু ইয়াতে আপোনালোকে যিবিলাক বাউণ্ডাৰী ৱাল দেখা গৈছে, যিবিলাক আপোনালোকে নিৰ্মাণ কৰি আছে, আপোনালোকে কিমান ওখ নিৰ্মাণ কৰিব ওখ পাৰে? ধৰক আমি 6 ফুট 8 ইঞ্চি এখন আছে ওখ, আকৌ এখন আছে আমাৰ 5 ফুট ওখ, আৰু এখন আছে 3 ফুট ওখ। ইয়াতকৈ অধিক ওখ কোনোবাই বিচাৰিলে দিব পাৰিব? ইয়াতকৈ ওখ বিচাৰিলেও আমি দিব পাৰিম। আৰু টানটো ইয়াৰ 1.5 ইঞ্চি। 1.5 ইঞ্চি আছে। চেলেবটো হ'ল 1.5 ইঞ্চি, প্লেন চিটটো হ'ল 1.5 ইঞ্চি হেৰি আছে, হাইট আছে। আৰু পোষ্টটো যেন আছে চেলেবৰ, এইটো আপোনাৰ 5.5 5.5 আছে। আচ্ছা, আৰু এইটো দীঘে পথালিয়ে কেনেকুৱা জোখ আছে? দীঘে পথালি দিগটো হ'ল 5 ফুট। আচ্ছা, আৰু পথালিটো হ'ল আপোনাৰ 20 ইঞ্চি। 20 ইঞ্চি। আচ্ছা, যদি কোনোবাই অৰ্ডাৰ কৰে আপোনালোকে মালবিলাক কেনেকৈ যোগান ধৰিব? আমি গাড়ীত ভৰাই ডাইৰেক্ট যোগাযোগ কৰি পেলাই জাগাত লৈ যাম। নিজৰ গাড়ীত ভৰাই নিজৰ গাড়ীত লৈ পেলাই ডাইৰেক্ট জাগাত যাম। খৰচ একে খৰচতে হ'ব? একে খৰচতে আমি একদম ফিটিং কৰি থৈ আহি পেলাই আহি যাম। আচ্ছা, ইয়াতে যিকেইটা ডিজাইন দেখা গৈছে ইয়াৰ বাহিৰেও আৰু ডিজাইন আৰু আছে? ডিজাইন আছে। কেটলগ আছে আপোনালোকৰ? আছে কেটলগ আছে। কেটলগ চাই কোনোবাই পচন্দ কৰিলে দিব পাৰিব? দিব পাৰিম। আৰু আপোনালোকে যিবিলাক স্লেব ইয়াত নিৰ্মাণ কৰিছে, এইবিলাকত পেইণ্টিং হ'ব জানো? পেইণ্টিং হ'ব। হোৱাইট চিমেণ্ট দি পেলাই পিছত আপুনি বিভিন্ন ধৰণৰ পেইণ্টিং মাৰিব পাৰিব। তাত পেইণ্টিং লাষ্টিং কৰিব? বহুত লাষ্টিং, হেভি লাষ্টিং। আচ্ছা, ঠিক আছে বাৰু।